ডিব্ৰুগড়ত গাহৰি পালক সন্থাৰ প্ৰতিবাদ থাইলেণ্ডৰ গাহৰি আমদানিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বিক্ষোভ গাহৰি পালক সন্থাৰ আমি সেই দৃশ্যবোৰক দেখুৱাইছো ডিব্ৰুগড়ত গাহৰি পালক সন্থাই এইদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে থাইলেণ্ডৰ গাহৰি আমদানিৰ বিৰুদ্ধে এই প্ৰতিবাদ এইসকল গাহৰি পালকৰ চিপি গ্ৰুপৰ আগমনে আমাৰ লক্ষ লক্ষ পালকৰ জীৱনলৈ অশনি সংকেত নমাই আনিছে কাৰণ যিহেতু আমাৰ গাহৰি পালনৰ ব্যৱস্থাৰেদি প্ৰায় 10 লাখাধিক যুৱক যুৱতীয়ে গাহৰি পালন কৰি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন 10জনক সংস্থাপনৰ বাট মুকলি কৰিছিল কিন্তু চৰকাৰে কোনো আগে পিছে নভবাকৈ বা আমাৰ লগত কোনো আলোচনা নকৰাকৈও তেওঁলোকে আচলতে এই ব্যৱস্থাটো কৰি আমাক ধ্বংসমুখলৈ ঠেলি দিছে এটা অতি পৰিতাপৰ বিষয় যে ভাৰতবৰ্ষৰ ভিতৰত এটাই গৱেষণা কেন্দ্ৰ আছে গাহৰি গৱেষণা কেন্দ্ৰ হেতুৱে হৈ গ'ল ৰাণী আমাৰ গুৱাহাটীত অৱস্থিত গতিকে অসমৰ দৰে এখন ৰাজ্যত ভাৰতবৰ্ষৰ ভিতৰত এটাই প্ৰতিষ্ঠান থকা অৱস্থাটো এই ৰাণীয়ে আজিলৈকে আমাক গাহৰি পালন ব্যৱস্থাটো থকাৰ পিছত আমাৰ ইমান ধুনীয়া এটা ব্যৱস্থা থকাৰ পিছতো কিন্তু তেওঁলোকে এই বাহিৰৰ প্ৰতিষ্ঠানটোক আমন্ত্ৰণ কৰি আচলতে আমাৰ হাজাৰ হাজাৰ বা লক্ষ লক্ষ যুৱক যুৱতীক ধ্বংসৰ মুখলৈ ঠেলি দিছে আমাৰ ভয়টো হৈছে মানে কি ইয়াৰ আগতে ব্ৰইলাৰ যিটো কণ্ট্ৰেক্ট ফাৰ্মিং আৰম্ভ হ'ল মানে কণ্ট্ৰেক্ট ফাৰ্মিং আৰম্ভ হোৱাৰ লগে লগে আমাৰ লগৰ যিবিলাক ল'ৰাই ব্ৰইলাৰ ফাৰ্ম কৰি আছে চব বাদ দি দিবলগীয়া হ'ল আৰু এতিয়া এইটো তেওঁলোকে যিটো আৰম্ভ কৰিছে আমাৰ একে অৱস্থা হ'বলৈ গৈ আছে আৰু আমাৰ মুখ্যমন্ত্ৰী ইমান ফটোৱামি কৰি আছে নিজে ফেচবুক পেজত দি ল'লে যে কোম্পানীৰ সৈতে কথা বাৰ্তা চলি আছে আৰু তেওঁ এতিয়া কৈ আছে মই নাজানো আৰু আমাৰ বিমল বৰা উদ্যোগ মন্ত্ৰীয়ে যিবিলাক কথা কৈ আছে এটা গাঁৱৰ ল'ৰা হৈ তেওঁ কৈ আছে যে একেটা পুখুৰীত বৰালি মাছ আৰু পুঠি খলিহনা পুহিব পাৰি কেনেকৈ পুহিব পাৰি এই চিপি গ্ৰুপ হৈছে এটা আপোনাৰ বৰালি মাছ আৰু আমি সৰু সৰু পালকবিলাক হৈছোঁ পুঠি খলিহনা সিহঁত অহাৰ লগে লগে আমাক খাই পেলাব